হেল্ল' আজি মই আপোনালোকক দেখুৱাম টুটি ফ্ৰুটি কেনেকৈ বনায় তাৰ বাবে লাগিব আমি প্ৰথমে তৰমুজৰ যি বগা অংশ সচৰাচৰ আমি পেলাই দিওঁ সেই অংশৰে আজি মই বনাই দেখুৱাম আপোনালোকক টুটি ফ্ৰুটি এয়া এনেদৰে এই বগা অংশবোৰ সৰু সৰুকৈ কাটি ল'ব লাগিব মই যি ধৰণে কাটিছোঁ ঠিক এই সাইজটোত কাটিলে ভাল হয় বেছি ডাঙৰ হলেও বেয়া আৰু বেছি সৰু হলেও খাবলৈ বেয়া হয় এনেদৰে মই এবাটি কাটি উলিয়াইছো তৰমুজৰ বগা অংশ বাকলি এৰুৱাই লৈছো আৰু তৰমুজৰ এই বগা অংশখিনি সৰু সৰুকৈ কাটি লৈছো এইবাৰ এখন পেনত পানী গৰম কৰি দিছো আৰু তাত এই তৰমুজৰ বগা অংশখিনি বইল কৰিব লাগিব প্ৰায় 10 মিনিট মান মই বইল কৰিছো যেতিয়ালৈকে বইল হৈ নাযায় তেতিয়ালৈকে আপোনালোকে বইল কৰিব হাই ফ্লেমতে ৰাখিব আৰু বইল হোৱাৰ পাছত এনেদৰে মই এখন চালনীত এনেদৰে সেকি লৈছো পানীখিনি আঁতৰাই লৈছো তাৰ পাছত 1-2 মিনিট ঠাণ্ডা হ'বলৈ দি মই পুনৰ পেনখন গৰম কৰিছো কিন্তু এইবাৰ 2 কাপ চেনি দিছো আৰু পানী দিছো আৰু এই চেনি পানীখিনিত মই পুনৰবাৰ বইল কৰা তৰমুজৰ এই বগা অংশখিনি দি বইল কৰিছো আৰু এনেদৰে যেতিয়া চেনি পানীখিনিৰে বইল হৈ যায় চেনি পানীখিনি সোমাই যায় তেতিয়া মই এনেদৰে কাঢ়ি লৈছো আৰু লগত অকমান চেনি পানীও ৰাখি থৈছো আৰু এনেদৰে মই দুটা বাটি কৰি লৈছো যেহেতু মই দুটা কালাৰত টুটি ফ্ৰুটি বনাম সেইবাবে মই দুটা বাটিত ভাগ কৰি লৈছো প্ৰথমে ৰঙা ৰংটো মিক্স কৰি লৈছো এয়া এডিবল ফুড কালাৰ যিকোনো দোকানত আপুনি পাব মোৰ ঘৰত যেহেতু দুটা কালাৰে আছিল ৰঙা আৰু সেউজীয়া সেইবাবে মই ৰঙা আৰু সেউজীয়াৰ টুটি ফ্ৰুটি বনাইছো আপোনালোকে বিভিন্ন ৰঙৰো টুটি ফ্ৰুটি বনাব পাৰে আনটো বাটিত এবাৰ মই সেউজীয়া ৰং মিক্স কৰি দিছো আৰু এনেদৰে কালাৰ এড কৰাৰ পাছত এইখিনি 24 ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখিব লাগিব যাতে যিখিনি চেনি পানী সেই চেনি পানীখিনি সোমাই যায় ভালকৈ সোমাই যায় আৰু তাৰ পাছত 24 ঘণ্টা ৰখাৰ পাছত আমি এনেদৰে ট্ৰে এখনত সমানকৈ মেলি দিব লাগিব আৰু যাতে শুকাই যায় যিখিনি এক্সট্ৰা চেনি পানী আছিল সেই চেনি পানীখিনি শুকাই যায় সেইবাবে মই টিস্যু ব্যৱহাৰ কৰিছোঁ আৰু এনেদৰে শুকুৱাব লাগিব 6 পৰা 7 ঘণ্টালৈকে আৰু যেতিয়া ভালদৰে শুকাই যাব তেতিয়া আমাৰ টুটি ফ্ৰুটি ৰেডি হৈ যাব আপুনি যিকোনো ডেজাৰ্টৰ লগত এই টুটি ফ্ৰুটি ব্যৱহাৰ কৰিব পাৰে বিস্কিট বনাওঁতে হওক বা কেক বনাওঁতে হওক এই টুটি ফ্ৰুটি এবাৰ ব্যৱহাৰ কৰি চাওক নিশ্চয় আপোনালোকে ভাল পাব